জেং বিহু দলত জেং লাগিছিল এইবাৰ এনেকুৱা হৈছে যে বিহুখনেই যেন শনি লগা কাৰণ ইটোৰ ওপৰত ইটো বিহুতে আমি এনেকুৱা ধৰণৰ ঘটনা শুনিবলৈ পাইছো আৰু এই জেংফাল দলটো যে জেং লাগিল ইয়াত আটাইতকৈ বেছি চৰ্চা হৈ আছে প্ৰিয়ম পল্লৱী সঁচাকৈ ইমান লুভিয়ানি পইচাৰ ইমান লুভিয়ানি এই ভিডিঅ'টো লৈ আনিছো আপোনালোকৰ বাবে য'ত আপোনালোকে গম পাব সঁচা কোন মিছা তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চেনফা মোৰ এটা খুব মৰমৰ বেবী মই বহুত আন্তৰিকতাৰে বহুত কষ্টৰে গ্ৰুপটোত প্ৰত্যেকগৰাকী আজি ওলাই আহিছে আজি আমাৰ 16 জনী 18 জনী ছোৱালীৰ প্ৰায় 12 জনী 14 জনী ছোৱালীয়ে মোৰ লগত ওলাই আহিছে এটা কথা কাৰণে কাৰণ গোটেই সময়খিনিতে মই যদিও প্ৰগ্ৰাম মেনেজ কৰা নাছিলো মই যদিও পইচা পাতিৰ ক্ষেত্ৰত জড়িত হৈ থকা নাছিলো কিন্তু মই কোনে খাইছে কোনে নাই খোৱা কোনোবা কিবা অসুবিধা হৈছে নেকি কোনোবাই মন মাৰি আছে নেকি প্ৰত্যেকটো কথাতে নজৰ ৰাখিছিলো সকলোৰে সহমতত প্ৰিয়মে মোক এটা ক'লে আৰু গায়ত্ৰী বা আমি এটা কাম কৰো দিয়া আমি এনিখাবাক ৰাখো তেখেত কাম কৰি আছে বাৰু তেখেতক জানে মই তেখেতৰ বিষয়ে ডিটেইলত ক'বলৈ নাযাওঁ তেখেতে মেনেজাৰ হিচাপে আমাৰ লগত জড়িত হ'ল এতিয়া মই এইখিনিতে নেজানো যে তেখেত কিমান দূৰলৈকে কি জড়িত হৈ আছে কোনে কি ঘোটালা কৰি আছে মানে ঘোটালাই কৈছো আৰু পইচাৰ ক্ষেত্ৰত কোনে গণ্ডগোল কৰি আছে গোটেই ডিটেইলটো কিন্তু আমি কোনে কোনে কৰিছেটো নেজানো কিন্তু হৈ আছেটো সত্য আৰু আমাক পইচা ভাগ কৰি দিয়া তেওঁলোক কিগৰাকীৰ ভিতৰতে আমাক ভাগ কৰি দিয়ে আৰু আজি যেতিয়া গোটেই খবৰখিনি পালো আজি ৰাতিপুৱা মোলে ফোন কৰিছে কুকৰাঝাৰৰ পৰা যে গায়ত্ৰী বা আহি আছে ন আপোনালোক ভাল লাগিছে তেনেকুৱাতে পিংকিয়ে মোক ফোন কৰিছে গায়ত্ৰী ডাঙৰ ঘটনা হ'ল না মই কি হ'ল কি বিহত গৈ আছে এনেকৈ কৈছে মই কোন গৈ আছে কৈছে প্ৰিয়ম ইভেন কালি মই প্ৰিয়মক ফোন কৰি তাইক মই সুধিছিলো যে আমাৰ কাইলৈ প্ৰগ্ৰেম কি হ'ব কিয় নহ'ব যে গায়ত্ৰী বা বহুত কম এমাউণ্ট দিছে মাত্ৰ কৈ দিছো মই এমাউণ্টটো দেই মই যিটো কৈছে আৰু যে মাত্ৰ 40,000 দিছে যে 40,000ত আমি কেনেকৈ কাম কৰিম ইমান দূৰ গতিকে আমি কেনচেল কৰিছো কামটো আমি নাযাওঁ দিয়া প্ৰিয়ম পল্লৱীয়ে যোৱাকালি যেতিয়া তুমি ফোন কৰিছিলা তেতিয়াও কোৱা নাই যে তেওঁলোক যাব নাই কোৱা প্ৰিয়মে কিন্তু আজি তেওঁলোক গ'ল কিন্তু তেওঁলোকে চেংফা নামটো লৈ গৈছে কিন্তু বেলেগ টিম লৈ গৈছে আমাৰ চেনফাৰ কোনো এগৰাকীও সদস্য যোৱা নাই আৰু আমাৰ সদস্য কেইগৰাকীৰ নামত এটা বেলেগ প্ৰগ্ৰাম তেওঁলোকে এৰেঞ্জ কৰিছে গোটেই দলটো মই জনামতে 16 গৰাকী মান 18 গৰাকী আছিলে আৰু আজিৰ এই ইয়াতে যথেষ্টখিনি আহিছে বহু কেইজনীয়ে আহিব পৰা নাই আমাৰ লগত যোগাযোগ কৰিছে যে আমিও আছো গতিকে তোমালোক টোটেল কিমান আছা আমি 18 গৰাকীৰ ভিতৰত আমাৰ লগত এটা আমি 12 গৰাকী আছো 12 গৰাকী তাৰমানে মেজৰিটি তোমালোকৰ তাত আছে মেজৰিটি বুলিয়ে কৈছো কিন্তু কথাটো হৈ গ'ল যে মেজৰিটি বা হেৰিটো এনেকুৱা কথা নহয় কথাটো হৈ গ'ল যে চেনফা আমাৰ এটা মৰমৰ অনুষ্ঠান আৰু সেই অনুষ্ঠানটো মই কোনো কাৰণতেই ধ্বংস হ'বলৈ নিদো যিহেতু এইটো মোৰ চাইল্ড এইটো মোৰ চাইল্ড হয় মই কোনো কাৰণতে মোৰ বেবিটো ধ্বংস হ'বলৈ মই নিদো হয় মই মোৰ বেবিটো ডাঙৰ কৰিবৰ কাৰণে মই 2-3 গৰাকী মানুহৰ সহায় লৈছিলো তাৰ ভিতৰত প্ৰিয়ম পল্লৱী এগৰাকী কৃষ্ণা কল্যাণী এগৰাকী ধ্যানী মোহন এগৰাকী ধ্যানী অলৰেডি মোৰ ওচৰলৈ আমাৰ লগতে আছে ধ্যানী মোহন আমাৰ লগতে আছে কাৰণ তেখেতৰ অকমান কিবা অসুবিধাৰ কাৰণে কেইদিনমান আগৰ পৰাই তেওঁ প্ৰগ্ৰাম কৰাই নাই তেওঁ কৈছে যে আমি কৰিম আমি চেনফাতে আছো মানে তোমালোকৰ ফালৰ সাপোৰ্টটো আছে হয় আমাৰ ফালৰ সাপোৰ্ট এতিয়া যদি চেনফা আকৌ কৰা হয় চেনফা আকৌ বুলি নহয় চেনফা আছে এনে চেনফাৰ নাম লৈ বেলেগেহে বেলেগ প্ৰগ্ৰাম কৰিছে এইটো এটা ডাঙৰ অভিযোগ মানে চেনফাৰ নাম লৈ চেনফাৰ যিখন বেনাৰত থকা ছোৱালীৰ ভিতৰত মাত্ৰ 18 গৰাকী ছোৱালীৰ ভিতৰত মাত্ৰ 5 গৰাকী ছোৱালী লৈ গৈছে এটা কথা আছে মই ক'বলৈ ৰৈ গৈছিলে আজি তেখেতে মোক কোৱা মতে কাইলে কিন্তু গায়ত্ৰী বাৰ লগতো কথা পতা বুলি কৈছিলে ইনফেক্ট মোৰ লগতো কথা পতা হৈছিলে মানে প্ৰিয়ম পল্লৱী হওক বা এনেকে কথা পাতিছে তেখেতে তো তেখেতে এবাৰো কোৱা নাই যে আমাৰ প্ৰগ্ৰেমটো এনেকুৱা মানে এইটো ৰিজনৰ কাৰণে কেনচেল হৈছে এটা ভেলিড ৰিজন তেখেত যাব আৰু তেখেতে আজি কোৱা মতে তেখেতে আজি কৈছে যে নাই মই ৰাকেশৰ গ্ৰুপ এটা ডান্সৰ গ্ৰুপ এটা লৈ পেলাইহে মই আহিছো এইটো বেলেগ গ্ৰুপৰ লগত মই আহিছো যিহেতু এই গ্ৰুপটোৱে অকমান পইচা কম কৰিলে তো আমি তেনেকে কিন্তু আমি য'ত লোৱাৰ আছাম ইমান দূৰ জেগা য'ত আমি ৰাতি থাকি পেলাই নিজৰ পইচা খৰচা হাতৰ পইচা খৰচা কৰি থাকি খাই আমি 20-15 হাজাৰ টকাত এতিয়া কৈছোৱে আৰু 20-15 হাজাৰ টকাত 16-18 জনী ছোৱালী গৈছো আমি তাতে 40,000 নহয় 1,20,000 বুলি কৈছে মোক মই যি এনেকে শুনিছো এখেতে এটা ক'ব কি আছে প্ৰমাণ এটা আছে প্ৰমাণ কেনেকুৱা প্ৰমাণ আছে
হয় যিহেতু ইতিমধ্যে আমাৰ গায়ত্ৰী বা আৰু পিংকি বাই কৈ গৈছে সকলোখিনি আমাৰ টকা পইচাৰ ক্ষেত্ৰতে আমাৰ এই চেনফা দলটোত অকমান জেং হৈ গৈছে তো সেয়েহে মই যিহেতু ইমানখিনি শুনি আছো শুনাৰ পাছত ভাবিলো আমাৰ যিহেতু কমিটিৰ নাম্বাৰখিনি আমাক দিয়া হৈছিলে তো মই ভাবিলো আমাৰ সত্যটো ওলাবৰ কাৰণে সত্যলৈ আহিছো আৰু এই সত্যৰ যোগেৰে মই ক'ব বিচাৰিছো যে আমাৰ সত্যটো প্ৰমাণিত হ'বৰ বাবে আমি কমিটিৰ মানুহকে ফোন কৰিব লাগিব তাৰ বাদে আমাৰ হাতত আৰু অপচন নাই সেয়েহে মই গ্ৰুপৰ পৰা আমাৰ যেনেকে বিহু আজি বঙাইগাঁৱত মাতিছে লিষ্টখনৰ এজনৰ নাম্বাৰ দিয়া থাকে মই সেইকাৰণে তাৰে এজনক ফোন কৰিলো বঙাইগাঁৱলৈ ফোন কৰা হ'ল বঙাইগাঁৱত এনেই যিগৰাকী মেনেজাৰ আছিল বা তেওঁলোকে তোমালোকক কিমান পইচা দিয়া বুলি কৈছিল বঙাইগাঁৱত আমাৰ বঙাইগাঁও কমিটিখনে আমাক কোৱা হৈছিলে 30,000 টকা দিছে আমি তেওঁলোকক ইমানে বিশ্বাস কৰিছিলো আমাৰ যেহেতু 16 গৰাকী 18 গৰাকীৰ এটা টিম হয় আমি বিশ্বাসৰ ওপৰতে আমাৰ লিখিতভাৱে কোনো আমাৰ এগ্ৰিমেন্ট নাথাকে অসমত বিশেষকৈ এনেকুৱাটো নাথাকে আমি লিখিত চুক্তিত নহয় আমি মুখামুখি চুক্তিতে গৈছিলো তাৰ কি প্ৰমাণ আছে এতিয়া মোৰ হাতত প্ৰমাণ আছে যেতিয়া মই বঙাইগাঁও বিহু কমিটিখনক ফোন কৰিলো মই চেনফা দলৰ সদস্য বুলি ক'বলৈ মোৰ লাজ লাগিব যিহেতু ইমান এটা মিছা কথা আমাক মাতিছে তেওঁলোকে সেয়েহে মই বেলেগ হৈ ফোন কৰিছো ফোন কৰাৰ পিছত তেওঁলোকে কৈছে মুকলি বিহু যোনখন আমি কৰিছো বঙাইগাঁও তাতে আমাক 1 লাখ টকা দিছে আৰু আমি ফণীভূষণ ছাৰৰ ঘৰত যোনখন প্ৰগ্ৰেম কৰিছো তাতে আমাক 50,000 টকা দিছে 1,50,000 পোৱাৰ পিছত 30,000 টকা পোৱা বুলি কৈছে এতিয়া প্ৰমাণটোতো এনেকে কৈ থাকিলে নহব কি প্ৰমাণ আছে অকমান শুনো মোৰ হাতত প্ৰমাণ আছে মোৰ তেওঁলোকৰ ৰেকৰ্ডিং আছে মই এবাৰ আপোনালোকক শুনাই দিব ডেফিনেটলি হেল্ল' হয় এইটো বঙাইগাঁৱত লাগিছে ন আপোনালোকৰ মুকলি বিহুখনত চেনফা জেং বিহু দলটোক মাতিছিলে ন আপোনালোকৰ মুকলি বিহু এখন হৈ গৈছিলে 3 দিন মানৰ আগত তাতে চেনফা জেং বিহু দলটো আহিছিলে হয় মানে মই বিশেষ কাৰণ তাত ফোন কৰিলো আপোনালোকৰ তাতে মাননীটো কিমান দিছিলে এবাৰ জনাব পাৰিব নি 40,000 ন হয় হয় আমিও মানে নিমন্ত্ৰণ জনাম ভাবিছো সেইকাৰণে এবাৰ সুধি ললো নহয় এইটো এক্সট্ৰা আছিল এইটো আমাৰ মেইন বিহু তাৰমানে এইটো 1 লাখ টকা দিয়া হৈছে 1 লাখ টকা ন হয় 1 লাখ টকা হয় 40,000 টো কিহৰ আছিলে 40,000 টো আমি এনে ঘৰত নাচোৱাছিলো তাৰমানে ঘৰত নচোৱাটো ন এইটো 40,000 ঠিক আছে দিয়ক ধন্যবাদ দেই আমি কথা পাতিম আমি অডিঅ'টো শুনিলো আৰু এই অডিঅ'টোত স্পষ্টভাৱে এটা কথা তেওঁলোকে উল্লেখ কৰিছে কমিটিৰ মানুহে কৈছে যে বঙাইগাঁৱৰ বিহুখনত তেওঁলোকে লাভ কৰিছিল 1 লাখ টকা আৰু ফণীভূষণ চৌধুৰীৰ ঘৰত যিখন বিহু তেওঁ কৰিছে তেওঁ 40 কৈছে কিন্তু তেওঁলোকে কোৱা মতে 50,000 টকা পাইছে আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে থাকোঁ তো ঠিক আছে গাইজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই